প্ৰশ্নটোত কৈছে যে এজন মানুহে ডজনে প্ৰতি 21 টকা হাৰে 60টা কমলা টেঙা কিনিলে আৰু সেইবোৰ প্ৰতি ডজনত 24 টকাকৈ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচান কিমান হ'ব সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যে লাভ বা লোকচান উলিয়াবৰ কাৰণে আমি প্ৰথমতে কিনা দাম আৰু বেচা দাম জানি ল'ব লাগিব যেহেতু ইয়াত কিনা দাম আৰু বেচা দাম স্পষ্টকে নাই দিয়া সেইকাৰণে প্ৰথমতে কিনা দাম আৰু বেচা দামটো উলিয়াই লম তাৰ পিছত আমি গম পাম যে লাভ হৈছে নে আসলতে লোকচান হৈছে আৰু যদি লাভ হৈছে কিমান লাভ হৈছে আৰু লোকচান হৈছে যদি হৈছে কিমান লোকচান হৈছে আমি উলিয়াই ল'ব পাৰিম সো প্ৰথমতে কিনা দাম আমি উলিয়াই লওঁ সো কিনা দামৰ কাৰণে আমাক ইয়াত ইনফৰমেশন দিছে কি চোৱা ইয়াৰ কৈছে ডজনে প্ৰতি 21 টকা হাৰে 60টা কমলা টেঙা কিনিলে সো এক ডজনত 21 টকা এক ডজনত 21 টকা মানে কি এক ডজনত 21 টকা মানে হৈছে 12টাত 21 টকা কাৰণ এক ডজন মানে 12টা না সো কমলা টেঙা কেইটা কিনিলে 60টা সো 60টাত কেই ডজন হ'ব 60টাত কেই ডজন হ'ব 5 ডজন হ'ব সো এক ডজনত যদি 12টা হয় 12 5 গুণ 60 সো 12টা যেহেতু এক ডজন হয় গতিকে 60টা কমলা টেঙা কেই ডজন হ'ব 5 ডজন হ'ব অৰ্থাৎ আমাক দিয়া আছিল 12টাত 21 টকা অৰ্থাৎ এক ডজন মানে 21 টকা এটো দিয়া আছে ঠিক আছে এটো আমাক ডজনে প্ৰতি 21 টকা মানে এক ডজনত 21 টকা এটো গম পাই গলো আৰু 60টাত কেই ডজন হ'ব 5 ডজন হ'ব সো এক ডজনত যদি 21 টকা হয় তেতিয়া 5 ডজনত কিমান হ'ব 5 ডজনত আমি পূৰণ কৰি দিম না এক ডজনত 21 দুই ডজনত 2 21 42 হ'ব তেনেকে মানে আমি 5 ডজনৰ উলিয়াই দিম ঠিক আছে সো সেইকাৰণে পূৰণ কৰিম যদি পূৰণ কৰি কিমান হ'ব চোৱা 5 গুণ 5 5 গুণ 10 105 টকা হ'বগে এটো বুজি পালানে যে এক ডজনত যদি 21 টকা হয় 5 ডজনৰ উলিয়াবৰ কাৰণে আমি কি কৰিলো পূৰণ কৰিলো সো কিনা দাম কিমান পালো আমি 60টা কমলা টেঙাৰ কিনা দাম আমি পালো 105 টকা সো এতিয়া আমি উলিয়াম বিক্ৰী দাম ইয়াত কৈছে প্ৰতি ডজনত কিন্তু 24 টকাকে বিক্ৰী কৰিছে প্ৰতি ডজনত কেটকে বিক্ৰী কৰিছে 24 টকাকে সো কমলা টেঙা কেটা আছিল 60টা অৰ্থাৎ 5 ডজন আছিল এক ডজনত বিক্ৰী কেটকা কৰিছে 24 টকাকে তেতে কমলা টেঙা কেটা আছিল 5 ডজন সো 5 ডজনত বিক্ৰী কিমান হ'ব 24 পূৰণ 5 হ'ব না 24 পূৰণ 5 অৰ্থাৎ 5 4 গুণ 20 5 গুণ 10 11 বাৰ 120 টকা সো কিনা দাম আমাৰ কিমান হৈছিল কিনা দাম আমি পাইছিলো 105 টকা আৰু বিক্ৰী দাম কিমান পালো বিক্ৰী দাম পালো 120 টকা এতিয়া আমি যদি চাও কিনা দামটো সৰু হৈছে আৰু বেচা দামটো ডাঙৰ হৈছে তাৰ মানে লাভ হৈছে ঠিক আছে যদি লাভ হৈছে কিমান লাভ হৈছে আমি বিয়োগ কৰি দিলে হৈ যাব না 120 ৰ পৰা যদি 105 বিয়োগ কৰো কিমান পাম 15 পাম সেই 15 টকাটোৱে হৈছে লাভ 15 টকাটোৱে কি হ'ব লাভ হ'ব গতিকে অপচন 2 টো শুদ্ধ উত্তৰ ইয়াত অপচন 3 টো 15 টকা লোকসানো আছে কিন্তু লোকসান নাই হোৱা কিয় কিনা দামতকৈ বেচা দামটো ডাঙৰ যদি কিনা দামতকৈ বেচা দামটো ডাঙৰ হৈ যায় তেতিয়া হলে লাভ হয় তাৰ উল্টা যদি চাও বলে কিনা দামটো যদি বেচা দামতকৈ ডাঙৰ হৈ যায় তেতিয়া হলে লস হ'ব ঠিক আছে সো তেতিয়া হলে নেক্সট আহিলো নেক্সট প্ৰশ্নত কি আছে চোৱা ইয়াত কৈছে যে 10টা বস্তুৰ বিক্ৰী দাম 11টা বস্তুৰ কিনা দামৰ সমান ঠিক আছে লাভৰ শতাংশ কিমান এটো অতি শৰ্টকে মই কৈ দিম অতি শৰ্টকে ঠিক আছে ইয়াত লাভ বুলি কৈছে লাভৰ শতাংশ সো যদি লাভৰ শতাংশ হয় আমাৰ কিনা দামৰ পৰা লাভ হয় ঠিক আছে কিনা দামটো যদি সৰু হৈ যায় তেতিয়া লাভ হয় মানে কিনা দামটো যদি বিক্ৰী দামতকৈ সৰু হৈ যায় তেতিয়া লাভ হয় সো আমি যদি 10 টকাটো কিনা দাম বুলি ভাবো আৰু 11 টকাটো যদি বিক্ৰী দাম বুলি যদি ভাবো লাভ কিমান হল 1 টকা লাভ হল সো এটা লাভৰ শতাংশহে উলিয়াবলৈ গৈছে লাভৰ শতাংশ উলিয়াবলৈ কলে কি কৰিব লাগে জাস্ট এই 10 টো ইয়াত সৰু সংখ্যাটো নম্বৰ এই দুটাৰ ভিতৰ সৰুটো আমি তলত বহাব লাগে যদিহে লাভৰ শতাংশ বুলি কয় যদি লোকসানৰ শতাংশ বুলি কয় তেতিয়া আমি 11 তলত বহালো হেতেন তাৰপিছত আমি যদি বিয়োগ কৰো বিয়োগ কৰিলে কিমান পালো বিয়োগ কৰিলে আমি 1 পালো অৰ্থাৎ 1 লাভ হৈছে তাৰপিছত শতাংশলৈ নিয়া এনেকৈ খৰে পূৰণ কৰি দিয়া ঠিক আছে তাৰপিছত এইটো আৰু এইটো কটাকটি কৰি দিলো এফালে 1 আৰু 10 পূৰণ হল 1 10 গুণ 10 শতাংশ লাভ হৈছে অপচন 4 টো শুদ্ধ উত্তৰ ইয়াত কি আৰু ছুটি নিয়ম ইয়াতো নাই ঠিক আছে ইমান এটা জটিল অংক এটা আমি বহুত সহজকৈ এটো এনেকে কৰিব পাৰো ঠিক আছে ইয়াত প্ৰশ্নত কৈছে কি এজন মানুহে 7500 টকাত এটা মেচিন কিনিলে আৰু পাছত 750 টকা লাভ সহ বিক্ৰী কৰিলে মেচিনটো 8500 টকাত বিক্ৰী কৰা হলে তেওঁৰ কিমান অতিৰিক্ত লাভ হলতেন এটো বহুত ইজি হয় যেটো কিনিছিলে কে টকাত 7500 টকাত আৰু বিক্ৰী কৰিলে ইমান টকা লাভত সো প্ৰথমতে যদি চাও প্ৰথমতে 7500 টকাত কিনিলে আৰু
50 টকা লাভত বিক্ৰী কৰিলে সো কিমান টকাত বিক্ৰী কৰিলে 0 5 7 5 12 2 উকলিব 1 8 অৰ্থাৎ 8250 টকাত বিক্ৰী কৰিলে কৈছে যে 8500 টকা যদি বিক্ৰী কৰা হলে আৰু কিমান লাভ হলতেন মানে এই কথাটো সুধিছে সো আমি এই 8250 টক 8500 ৰ পৰা বিয়োগ কৰিলে আমি উত্তৰ পাই যাম সো 8500 এফালে 8250 ওকে বিয়োগ যদি কৰো 0 আহিলে এফালে 10 10 ৰ 5 গল 5 এফালে 4 4 পৰা 2 গল 2 অৰ্থাৎ 250 আৰু অতিৰিক্ত কিমান টকা লাভ হলতেন 250 টকা লাভ হলতেন ইজি আছিল ঠিক আছে যেহেতু মেচিনটোৰ ইমান টকাত কিনিলে আৰু ইমান টকা লাভত বিক্ৰী কৰিছিলে আৰু আমাক কৈছে যে যদি ইমান টকাত বিক্ৰী কৰা হলে অতিৰিক্ত কিমান লাভ হলতেন এটো কথা উঠিছে সো আমি উত্তৰটো লিয়ালো সো নেক্সট আহিলে এজন মানুহে ডজনে প্ৰতি 24 টকা হাৰে 10 ডজন কলম কিনিলে আৰু ডজনে প্ৰতি 36 টকা হাৰত হেবোৰ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচান এনেকুৱা এটা জাস্ট ইতিমধ্যে আমি কৰি আহিছো যদি তোমালোকে বুজিব পাৰিছা নিজে কৰিবলৈ যত্ন কৰা ভিডিওটো ৰখাই লোৱা তাৰ পিছত নিজে কৰিবলৈ যত্ন কৰা উত্তৰবোৰ ইলাইছে নাই চোৱা যদি কৰিবলৈ অসুবিধা পাইছা তেতিয়া মই কৰিছো শুনা ইয়াত লাভ বা লোকচান জানিবৰ কাৰণে আমি কিনা দাম আৰু বেচা দামটো জানি ল'ব লাগিব সো প্ৰথমতে আমি কিনা দামটো উলিয়াই লওঁ ইয়াত কৈছে যে 24 টকা হাৰে 10 ডজন কলম কিনিলে সো 10 ডজন কলম কিনিলে 1 ডজনক 24 টকা কয় সো যদি পূৰণ কৰি দিও আমি 10 ডজনত কেই টকা হল আমি গম পাই যাম আৰু এটা কথা তোমালোকে জানে যিকোনো সংখ্যা 10 ৰ লগত যদি পূৰণ কৰা জাস্ট সংখ্যাটোৰ লগত শূন্যটা বহি যায় গতিকে এটুকে আমি কৰিলো গতিকে 1 ডজনত 24 টকাকে 10টা ডজন কিনুতে খৰচ হৈছিল 240 টকা এবাৰ কি হল এই 10 ডজনক 36 টকা কে বিক্ৰী কৰিব তাৰ মানে ঠিক আছে সো 1 ডজনত মানে 36 টকাকে হলে 10 ডজনত কে টকা পাবো হেতু উলিয়াব লাগে প্ৰথমতে আমি গম পাও যে 1 ডজনৰ দাম কে টকা 1 ডজনৰ দাম 36 টকা মানে বিক্ৰী ঠিক আছে তাৰপিছত কে ডজন বিক্ৰী কৰিছে 10 ডজন বিক্ৰী কৰিছে তেতিয়া হলে 10 ডজন যদি বিক্ৰী কৰে 36 টকাকে 1 ডজনত তেতিয়া হলে বিক্ৰী দাম কিমান হ'ব 360 হ'ব সো এতিয়া লাভ হৈছে নে লোকচান হৈছে যেহেতু আমাৰ বিক্ৰী দাম ডাঙৰ বেছি হৈছে তাৰ মানে আৰু কিনা দামটো সৰু তেতিয়া হলে আমি গম পাম লাভ হৈছে সো কিমান লাভ হৈছে আমি এই দুটা যদি বিয়োগ কৰি দিও তেতিয়া গম পাই যাম সো 360 টো আমি ওপৰত পাতি 240 টো তলত পাতি লৈছো বিয়োগ কৰিলো এফালে 0 2 এফালে 1 120 रुपीस लाभ হৈছে 120 টকা লাভ হৈছে ঠিক আছে একেবাৰে ইজি আছিল কাৰণ 1 ডজনৰ কিনিছিলে কে টকাকে 24 টকাকে তেনেকে 10 ডজন কিনিলে তেতিয়া 240 টকা খৰচ হল ঠিক একেদৰে কৈছে যে 1 ডজনত 36 টকাকে বিক্ৰী কৰিলে এই 10 ডজন বিক্ৰী কৰোতে কে টকা পোৱা গল 360 টকা সো দুটা বিয়োগ কৰি দিলে বিয়োগ কৰিলে আমি 120 টকা লাভ পালো ওকে নেক্সট আহিলে কৈছে যে এজন মানুহে এটা বস্তু বিক্ৰী কৰি 10% লাভ উপাৰ্জন কৰে বস্তুটোৰ বিক্ৰী দাম 385 টকা হলে ইয়াৰ কিনা দাম কিমান হ'ব সো এইটো লিয়াবৰ কাৰণে একেবাৰে সহজ পদ্ধতিটা মই তোমালোকক আগৰ পৰাই কৈ থৈছো যে এইটো কেনেকৈ উলিয়াব লাগে এইটো আমি এনেকৈ উলিয়াব লাগে যে 385 ইনটু 100 তাৰপিছত তলত এই 10% যে লাভ হৈছে এইটো আমি 100 ৰ লগত যোগ কৰি পেলাই তলত পাতিব লাগে কটাকটি কৰি দিলে আমি ইয়াৰ কিনা দাম তুলিয়াম ঠিক আছে এইটো আমি পূৰ্বৰ মূল্য উলিয়া ফৰ্মুলা বুলি কব পাৰি পূৰ্বৰ মূল্য উলিয়া ফৰ্মুলা বুলিও এটো মানে আমি এটো প্ৰয়োগ কৰি থকা হয় ঠিক আছে গতিকে আমি জাস্ট কটাকটি কৰিম কটাকটি কৰিলে আমি কি পাম চোৱা এটো হল তাৰ পিছতে তলত 11 থাকিলে এফালে ওপৰত 385 আৰু এফালে 10 আছে গতিকে যদি কটাকটি কৰো কিমান হ'ব 11 ৰে এবাৰ 11 ক এবাৰ কাটিলো 11 এটো বাৰ যাব ঠিক আছে এফালে হল 3 ৰে দিলো 3 11 33 আসলে কিমান 38 আমি 3 11 33 পালো 33 পালো এফালে 5 থাকি গল এফালে 5 আছে গরে 55 5 11 55 অর্থাৎ 35 পালো আৰু এফালে 10 আছে নাই 10 টো 35 ৰ লগত পূৰণ হলে কিমান হ'ব 350 হ'ব গতিকে উত্তৰটো হ'ব আমাৰ 350 অৰ্থাৎ 350 টকা বস্তুটো 10% লাভত যদি মানে লাভ কৰিলে কিমান হয়গে 385 হয়গে ঠিক আছে এটো কথা আছিল ইয়াত কৈছে কি মানুহে এজন মানুহে বস্তু এটা বিক্ৰী কৰি 10% লাভ উপাৰ্জন কৰিলে বস্তুৰ কিনা দাম কিমান আছিল মানে 10% লাভ উপাৰ্জন কৰিলে আৰু 385 টকা পাইছিলে তেতিয়াহলে বস্তুৰ কিনা দাম কিমান এটো 350 টকা আছিল ঠিক আছে 350 টকাৰ লগত যদি 10% যোগ কৰি দিয়া এইটো পাই যাবা নেক্সট আহিলে চোৱা
নেক্সট আহিলে এপাচি কমলা টেঙা 250 টকাত কিনা হৈছিল 25 টকা লাভ পাবলৈ হলে ইয়াক কিমান দামত বিক্ৰী কৰিব লাগিব এইটো বহুত সহজ ঠিক আছে এপাচি কমলা টেঙা 250 টকাত কিনা হৈছিল আৰু 25 টকা লাভ পাবলৈ হলে ইয়াক কিমান দামত বিক্ৰী কৰিব লাগিব 25 টকা বেছিকে বিক্ৰী কৰিব লাগিব অৰ্থাৎ 275 টকা দামত বিক্ৰী কৰিব লাগিব কাৰণ এইটো কিনা দাম না এইটো কিনা দাম এইটো লাভ পাব লাগিব তেতিয়ালে এইটো যোগ কৰিলে আমি বেচা দামটো পাম গতিকে 275 ত বিক্ৰী কৰিব লাগিব তেতিয়া 25 টকা লাভ পাব অপচন 4 নেক্সট আহিলে চোৱা কৈছে এজন মানুহে 20খন কিতাপ 1300 টকাত বিক্ৰী কৰে আৰু 180 টকা লাভ উপাৰ্জন কৰে আটাইবোৰ কিতাপৰ কিনা দাম কিমান ঠিক আছে বহুত ইজি প্ৰশ্ন এটা ঠিক আছে মানুহজনে 20খন কিতাপ 1300 টকাত বিক্ৰী কৰে ঠিক আছে 1300 টকাত বিক্ৰী কৰে আৰু 180 টকা উপাৰ্জন কৰে আটাইবোৰ কিতাপৰ কিনা দাম সো আমি কি কৰি লব লাগিব এই 1300 ৰ পৰা 180 টো বিয়োগ কৰি লব লাগে কেলে আমাক কিনা দাম হে উলিয়াবলৈ কৈছে ঠিক আছে 20খন কিতাপ 1300 টকাত বিক্ৰী কৰে না 1300 টকাত বিক্ৰী কৰোতে 180 টকা লাভ হৈছে গতিকে এই 1300 টকাত কি সোমাই আছে কিনা দামটো সোমাই আছে আৰু এই 180 টকাটো সোমাই আছে গতিকে আমাক যেটো কিনা দাম হে বিচাৰিছে সেই 180 টকা লাভটো আমি উলিয়াই লব লাগিব মানে অতৰাই লব লাগিব সো অতৰাই লবৰ কাৰণে আমি কি কৰিব লাগিব এই 1300 ৰ পৰা 180 টো বিয়োগ কৰি লব লাগিব কাৰণ 1300 টো হৈছে আমাৰ বিক্ৰী দাম ইয়াৰ লাভও সোমাই আছে আৰু কিনা দামও সোমাই আছে সো 180 টো আমি বিয়োগ কৰি দিলে কিমান পাম আমি পাম এফালে 10 পাম হয় না ইমান পাম ঠিক আছে সো ইয়াতে সোয়া এফালে 1020 টকা 1020 টকা গুটে 13 খনৰ দাম কিনা দাম কিমান হল তেতিয়া হলে গুটে সৰি 13 খন হয় 20 খন সৰি 20 খনৰ দাম কিমান হল তেতিয়া হলে 20 খনৰ দাম হল এটো 1020 টকা সো 1020 টকাক আমি 20 ৰে আমি হৰণ কৰি দিম 1020 টকাক যদি আমি 20 ৰে হৰণ কৰি দিও কটাকটি কৰি দিয়া 56 অপশন 1 কাৰণ কেলে 20 খনৰ দাম হে 1020 টকা এখনৰ দাম কিমান এখনৰ দাম উলিয়াবৰ কাৰণে 20 ৰে হৰণ কৰিব লাগিব তেতিয়া হলে আমি 56 টকা পালো এটা কথাটো হল কি আটাইবোৰ কিতাপৰ কিনা দাম হৈছে 56 টকা ঠিক আছে নেক্সট এজন মানুহে ডজনে প্ৰতি 24 টকা হাৰত 2 ডজন কমলা টেঙা কিনিলে আৰু প্ৰতিটো কমলা টেঙা 3 হয় 3 টকাকৈ সেইবোৰ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান ঠিক আছে এটো কেনেকৈ কৰিব লাগে বহুত ইজি হয় ইয়াত 2 ডজন কমলা টেঙা কিনিলে বুলি কলে 24 টকা কৈ এক ডজনত মানে 24 টকা 2 ডজনত কে টকা হ'ব 2 ডজনত কিনা দাম কে টকা হ'ব 2 ডজনত 48 টকা হ'ব কেলে এক ডজনত কে টকা 24 টকা 2 ডজন কিমান হ'ব 48 টকা হ'ব সো 2 ডজনত 48 টকা হ'ব কিনা দাম এটো গম পাই গলো কিনা দাম 48 টকা এতিয়া কথাটো হল কি বিক্ৰী দাম কৈছে কি প্ৰতিটো কমলা টেঙা 3 টকাকৈ বিক্ৰী কৰিছে আমি যদি চাও এক ডজনত কে টকাকৈ বিক্ৰী হ'ব কাৰণ প্ৰতিটো কমলা টেঙা মানে এটা কমলা টেঙা 3 টকাকৈ বিক্ৰী কৰিছে কিন্তু 12 টাত কে টকাকৈ বিক্ৰী কৰিব 3 বাৰ 36 টকা 3 বাৰ কে টকা 36 টকা তেতিয়ালে 2 ডজন হে কমলা আছিল 2 ডজনত কে টকা হ'ব মানে 36 কিমান হ'ব কাৰণ 2 ডজন না আৰু এটা ডজন আৰু এটো যেনবা এক ডজনৰ দাম আৰু এটা ডজন আমি লিখি ইয়াত এটো কিমান পালো 36 পালো গৰি কিমান পালো 72 বিক্ৰী দাম কে টকা হ'ব তেতিয়া হলে বিক্ৰী দাম 72 টকা ঠিক আছে কিনা দাম কিমান পাইছিলো 48 পাইছিলো সো 72 পৰা যদি 48 টো বিয়োগ কৰো কি হ'ব কিমান পাম এফালে 4 এফালে 2 24 টকা 24 টকা লাভ নে লোকসান লাভ হ'ব কিয় বিক্ৰী দামটো ডাঙৰ কিনা দামটো সৰু ঠিক আছে কেনেকৈ কইলো গম পালা নহয় কাৰণ এক ডজন কমলাৰ দাম আছিল 24 টকা তেটা 2 ডজনত কে টকা হ'ব 48 টকা হ'ব এটো কিনা দাম হৈ গল কিন্তু আমাক ইয়াত কৈছে যে এটা কমলা 3 টকাকে বিক্ৰী কৰিছে এটা কমলা 3 টকাকে বিক্ৰী কৰিছে তেটা এটা কমলা যদি 3 টকাকে বিক্ৰী কৰে এক ডজনত কে টকাকে বিক্ৰী কৰি চাইলো কাৰণ 12 টাত হৈছে এক ডজনত কিমান টকাকে বিক্ৰী কৰিলে 36 টকাকে আসিলে 2 ডজন হে 2 ডজন কিমান টকাকে বিক্ৰী কৰিব তেতিয়া হলে 72 টকা বিক্ৰী কৰিব সো 72 টকা বিক্ৰী দাম 48 টকা কিনা দাম বিয়োগ কৰিলো আমি 24 টকা লাভ পালো ওকে সো নেক্সট তাছৰা হলে কি এজন মানুহে এটা বস্তু বিক্ৰী কৰি 15% লাভ উপাৰ্জন কৰে বস্তুটোৰ বিক্ৰী দাম 23 টকা হলে ইয়াৰ কিনা দাম কিমান
ঠিক আছে বহুত এটা ইজি প্ৰশ্ন কৈছে কি এজন মানুহে এটা বস্তু বিক্ৰী কৰি 15% লাভ কৰে আৰু বস্তুটো বিক্ৰী দাম 23 টকা ঠিক আছে তেনেহলে ইয়াৰ কিনা দাম এইটো আগৰ নিচিনাই কৰিব লাগে মই যে কৈ থাকো সো 23 পূৰণ 100 কৰিব লাগে আৰু এইটো আমি 100 লগত যোগ কৰিবলৈ পাতি দিব লাগে তাৰপিছত আমি যদি কটাকটি কৰো 5 2 গুণ 10 5 3 গুণ 15 5 20 100 আৰু এইটো গল থাকিলে কিমান 20 টকা বস্তুৰ কিনা দাম তেতিয়াহলে কিমান আছিল 20 টকা আছিল ঠিক আছে সো নেক্সট কৈছে এখন টেবুল 20 টকা লোকসান কৰি 180 টকাত বিক্ৰী কৰা হল টেবুলখনৰ কিনা দাম কিমান এইটো তোমালোকে নিজে কৰিবা বুলি মই ভাবিছো তোনে কমেন্ট বক্সত জনাবা কোৱেশ্চন নাম্বাৰ 25 আনসাৰ ঠিক আছে কোৱেশ্চন 1 অপচন 1 হলে 1 2 হলে 2 এনেকৈ কৰি লবা ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে নিজে দিবা নেক্সট আহিলে এটা কলম 20 টকাত কিনা হল 20% লাভ পাবলৈ হলে ইয়াক কিমান দামত বিক্ৰী কৰিব লাগিব সো 20% লাভ পাব লাগিব ঠিক আছে সো 20 টকাটো আমাৰ কিনা দামটো থাকিবই লাভত বিক্ৰী কৰিবলৈ হলে কিনা দামটোৰ লগত লাভটো যোগ হ'ব লাভটো কৰ পৰা হ'ব কিনা দামৰ পৰাই হ'ব হেকাৰণে আমি 20 পূৰণ আমি কি কইলো 20% মানে কিমান হ'ব এইটো হ'ব এটো কেলে পাতিলো গম পালানে কাৰণ এইটো হৈছে আমাৰ কলমডালৰ কিনা দাম কলমটোৰ কিনা দাম এইটো 20 টকাটো তাৰপিছত এইটো কি হ'ব এই গুটেইটো আমাৰ লাভ হ'ব ঠিক আছে ইয়াত 20 টো কেলে লগালো কাৰণ লাভ যদি হয় কৰ পৰা লাভ হ'ব কিনা দামৰ পৰাই লাভ হ'ব ঠিক আছে কিনা দাম কিমান 20 টকা সো 20 টকাৰ পৰাই তো 20% লাভ হ'ব না হেকাৰণে হেই 20 টো ইয়াত লগা আছে আৰু এই 20% মানে হৈছে তলত 100 টো দি দিয়া হৈছে কাৰণ 20% পাৰ্সেন্টেজ থকা লগালক তলত 100 টো পাতিবলৈ কৈছে না তাৰপিছত আমি এই কামটো কৰি পেলাও এইটো লগত এইটো কাটি দিলো এইটো লগত এইটো কাটি দিলো তাৰপিছত আমি কি পালো এফালে 20 টকা কিনা দামটো আছে আৰু এফালে লাভ কিমান হল লাভ হৈছে 4 টকা অৰ্থাৎ বিক্ৰী দাম কেই টকা হ'ব 24 টকা হ'ব বিক্ৰী দাম কেই টকা হ'ব 24 টকা হ'ব এইটোৱে কৈছে যে এটা কলম 20 টকাত কিনা হল 20% লাভ পাবলৈ হলে ইয়াক কিমান টকাত বিক্ৰী কৰিব লাগিব 24 টকাত বিক্ৰী কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভাল পাইছা